নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ শিলহাকুৰ উচ্ছেদিতৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাব বিচাৰিছো শিলহাকুৰ উচ্ছেদিত জনতাৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ বৈঠকত মিলিত হয় আৰু ইয়াৰ পাছতে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকে ক্ষতিপূৰণৰ বাবে দাবী কৰিছে তেওঁলোকে কৈছে যিসকলৰ আৰচিচি ঘৰ আছিল তেওঁলোকক 25 লাখ টকা লাগিব যিসকলৰ আসাম টাইপৰ ঘৰ আছিল তেওঁলোকে 15 লাখ টকা ডিমান্ড কৰিছে সমান্তৰালকৈ কেঁচা ঘৰ যিসকলৰ ভাঙি গৈছে তেওঁলোকে বিচাৰিছে 5 লাখ টকা মুঠৰ পৰা তেওঁলোকক ক্ষতিপূৰণৰ আশ্বাস দিয়া হৈছে আৰু অতি শীঘ্ৰে দ্বিতীয়খন বৈঠকত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে আৰু এই দ্বিতীয়খন বৈঠকত সিদ্ধান্ত লোৱা হ'ব যে কাক কিমান টকা দিয়া হ'ব বা কেনে ধৰণে সংস্থাপন দিয়া হ'ব পুনৰ সংস্থাপনৰ বাবে তেওঁলোকক মাটি দিয়া হ'ব নে পুনৰ সংস্থাপনৰ বাবে ক্ষতিপূৰণৰ বাবে তেওঁলোকক টকা দিয়া হ'ব এই সকলোবোৰ বিচাৰ হ'ব হয়তো দ্বিতীয়খন বৈঠকত এই মুহূৰ্তৰ এটা বিগ আপডেট আমি জনাব বিচাৰিছো শিলহাকুৰ উচ্ছেদিত জনতাৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতি দিছে তেওঁলোকক উচ্ছেদিত পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলহাকুৰ উচ্ছেদৰ সময়ত কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৱে জানে এই কথা আৰু অতি শীঘ্ৰে দ্বিতীয়বাৰৰ বাবে বৈঠকত বহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত উল্লেখ কৰিছে উচ্ছেদিত আৰচিচি ঘৰৰ বাবদ 25 লাখ টকা বিচাৰিছে ক্ষতিপূৰণ আৰু সঁচাকৈ তেওঁলোকক 25 লাখ দিয়া হ'ব নে অন্য কিবা ব্যৱস্থা কৰা হ'ব সেয়া হয়তো সকলো স্পষ্ট হ'ব কিছুদিনৰ পাছত অসম আৰক্ষীৰ ঘৰৰ বাবে 15 লাখ টকা ডিমান্ড কৰিছে উচ্ছেদিতই সমান্তৰালকৈ কেঁচা ঘৰৰ বাবদ 5 লাখ টকা ক্ষতিপূৰণ লাগে বুলি কৈছে শিলহাকুৰ উচ্ছেদিত জনতাই শিলহাকুৰ উচ্ছেদিতাই কেনে ধৰণে হাহাকাৰ কৰি গৈছে প্ৰতিটো মুহূৰ্তত প্ৰতিবাদ কৰি গৈছিল তেওঁলোকে সকলোৱে দেখিছিল শিলহাকুৰ উচ্ছেদৰ সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু যিসকল লোকে নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হ'ল যিসকল উচ্ছেদিত হ'বলগীয়া হ'ল তেওঁলোকে এতিয়া ক্ষতিপূৰণৰ বাবে দাবী কৰিছে এতিয়া আসাম টাইপৰ যিসকলৰ ঘৰ ভাঙি গ'ল তেওঁলোকে 15 লাখ টকা লাগে বুলি কৈছে আৰচিচি ঘৰবোৰৰ বাবে 25 লাখ টকা চৰকাৰৰ পৰা বিচাৰিছে লগতে যিসকলৰ কেঁচা ঘৰ ভাঙিছে তেওঁলোকে 5 লাখ টকা লাগে বুলি দাবী কৰিছে এই মুহূৰ্তত মুঠৰ ওপৰত শিলহাকুৰ উচ্ছেদিত জনতাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ যে দিয়া হ'ব সেই আশ্বাস মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে উচ্ছেদিত জনতাৰ সৈতে ইতিমধ্যে বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অতি শীঘ্ৰেই এখন বৈঠকত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সেইখন বৈঠকত হয়তো সকলো স্পষ্ট হ'ব যে কোনে কিমান ধৰণে ক্ষতিপূৰণ পাব বা পুনৰ সংস্থাপন তেওঁলোকক কেনেকৈ দিয়া হ'ব শিলহাকুৰ যিসকল উচ্ছেদিত আছিল তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে বেলেগ ঠাইত সংস্থাপন কৰোৱা হ'ব নে ক্ষতিপূৰণৰ বাবে তেওঁলোকক টকা দিয়া হ'ব সকলোবোৰ স্পষ্ট কৰি দিয়া হ'ব দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আশ্বাস দিছে শিলহাকুৰ উচ্ছেদিতই যে লাভ কৰিব ক্ষতিপূৰণ বা পুনৰ সংস্থাপন আৰচিচি ঘৰ যিসকলৰ ভাঙিছে তেওঁলোকে উচ্ছেদিতই বিচাৰিছে 25 লাখ টকা আসাম টাইপৰ ঘৰ যিসকলৰ ভাঙি গ'ল তেওঁলোকে 15 লাখ টকা লাগে বুলি কৈছে আৰু কেঁচা ঘৰৰ বাবদ 5 লাখ টকা ক্ষতিপূৰণৰ দাবী কৰিছে শিলহাকুৰ উচ্ছেদিতই আৰু শিলহাকুৰ উচ্ছেদিত জনতাৰ সৈতে ইতিমধ্যে বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী উচ্ছেদিত জনতাক ক্ষতিপূৰণ দিয়া হ'ব পুনৰ সংস্থাপন দিয়া হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই দ্বিতীয়বাৰৰ বাবে পুনৰ বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰিলোঁ আজি আমি অলপ আমাৰ মনটো ভালো লাগিছে দুখো লাগিছে কাৰণ আজি আমি 2.5 বছৰ প্ৰতিবাদ কৰাৰ পাছত CM ছাৰে শেষত আমাৰ লগত সাক্ষাৎ কৰিলে আৰু তেওঁ আমাক কৈছে যে তেওঁ যিখিনি কৰিব লগা আমাৰ কাৰণে তেওঁ কৰিব সেইকাৰণে ভাল লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ দিছোঁ যে তেওঁ আমাৰ কথা শেষত বুজি পালে যে আমি তেওঁৰে মানুহ হয় আৰু তেওঁ আমাক মাটিৰ বিনিময়ত মাটি দিম বুলি কৈছে আৰু আমাৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছিল সেই মানুহখিনিক ক্ষতিপূৰণো দিম বুলি কৈছে আৰু অতি সোনকালে দিম বুলি কৈছে আৰু ক'বলগীয়া মানে দুখো লাগিছে যে ঘৰ ভাঙি যোৱাৰ পাছত যেতিয়া প্ৰতিবাদ কৰিবলগীয়া হয় এতিয়া আমাৰ সঁচাকৈ অৱস্থা বহুতেই বেয়া আৰু ছাৰে এইখিনি কথা বুজি লৈছে সেইটো কাৰণে ভালো লাগিছে ছাৰক ধন্যবাদো জনাইছোঁ কিমান সময়ৰ ভিতৰত কৰিব কাম বা কিমান সময়ৰ ভিতৰত কিবা তেওঁ অতি অফিচিয়েলি কাম যিহেতু তেওঁ কৈছে অতি সোনকালে আমাক তেওঁ ব্যৱস্থা কৰিব আৰু তেওঁ আকৌ এবাৰ আমাৰ লগত আলোচনাত বহিম বুলি কৈছে তেওঁ বিকল্প স্থানতেই দিব আমাক শিলহাকু দিম বুলি কোৱা নাই যিহেতুকে শিলহাকু ৱেটলেণ্ড হয় আজি প্ৰায় 2.5 বছৰৰ পৰা আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰিলোঁ আজি আমি অলপ আমাৰ মনটো ভালো লাগিছে দুখো লাগিছে কাৰণ আজি আমি 2.5 বছৰ প্ৰতিবাদ কৰাৰ পাছত CM ছাৰে শেষত আমাৰ লগত সাক্ষাৎ কৰিলে আৰু তেওঁ আমাক কৈছে যে তেওঁ যিখিনি কৰিব লগা আমাৰ কাৰণে তেওঁ কৰিব সেইকাৰণে ভাল লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ দিছোঁ যে তেওঁ আমাৰ কথা শেষত বুজি পালে যে আমি তেওঁৰে মানুহ হয় আৰু তেওঁ আমাক
মাটিৰ বিনিময়ত মাটি দিম বুলি কৈছে আৰু আমাৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছিল সেই মানুহখিনিক ক্ষতিপূৰণো দিম বুলি কৈছে আৰু অতি সোনকালে দিম বুলি কৈছে আৰু ক'বলগীয়া মানে দুখো লাগিছে যে ঘৰ ভাঙি যোৱাৰ পাছত যেতিয়া প্ৰতিবাদ কৰিবলগীয়া হয় এতিয়া আমাৰ সঁচাকৈ অৱস্থা বহুতেই বেয়া আৰু ছাৰে এইখিনি কথা বুজি লৈছে সেইটো কাৰণে ভালো লাগিছে ছাৰক ধন্যবাদো জনাইছোঁ কিমান সময়ৰ ভিতৰত কৰিব কাম বা কিমান সময়ৰ ভিতৰত কিবা তেওঁ অতি অফিচিয়েলি কাম যিহেতু তেওঁ কৈছে অতি সোনকালে আমাক তেওঁ ব্যৱস্থা কৰিব আৰু তেওঁ আকৌ এবাৰ আমাৰ লগত আলোচনাত বহিম বুলি কৈছে তেওঁ বিকল্প স্থানতেই দিব আমাক শিলহাকো দিম বুলি